মাননীয় উপাধ্যক্ষ মহোদয়, এই সংকল্প প্ৰস্তাৱৰ জৰিয়তে বৰপেটা জিলাৰ অন্তৰ্গত নৱগঠিত চেঙা সমষ্টিৰ বামনডুংৰাৰ পৰা খোলাবান্ধালৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এটি দলং নিৰ্মাণৰ কাৰণে আমি এই প্ৰস্তাৱটো আনিছোঁ। মহোদয়, আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমত কেইবাখনো দলং ইতিমধ্যে বিৰাজমান। আৰু মহোদয়, নামনি অসমত কেৱল ধুবুৰী ফুলবাৰীৰ বাদে গুৱাহাটীত এখন ব্ৰিজ আছে, গোৱালপাৰাতো এখন ব্ৰিজ আছে। কিন্তু গুৱাহাটী আৰু গোৱালপাৰা বা যোগীৰঘোপাৰ মাজত প্ৰায় মহোদয় 150-200 কিলোমিটাৰ ঠাই, আৰু এই 200 কিলোমিটাৰ ঠাইৰ বৰপেটা জিলাৰো প্ৰায় 10খন গাঁও পঞ্চায়ত আছে, আৰু যি গাঁও পঞ্চায়তসমূহত কেইবা লাখ জনসংখ্যা বসবাস কৰে। মহোদয়, বৰপেটা জিলাৰ এই গাঁও পঞ্চায়তসমূহৰ পৰা আমি যেতিয়া জিলাৰ সদৰসমূহলৈ যাব লাগে, আজিৰ সময়ত বৰ্তমানৰ সময়ত অতি কমেও, মই কালিৰ আগদিনা চৰত গৈছিলোঁ নদী পাৰ হৈ নাৱত, যি ধূলি যি বতাহ, প্ৰায় 2 ঘণ্টা সময় নদী পাৰ হওঁতে লাগিছে। তাৰ দুদিনমান আগত মই চেঙাৰ পৰা বাগমাৰালৈকে গৈছিলোঁ বা আলুপতিলৈকে গৈছিলোঁ, নতুবা আমিও আমাৰ উন্নয়নৰ কাম কাজ, জিলাৰ প্ৰশাসনিক কাম কাজ বা অন্যান্য যি শাসনতন্ত্ৰ ব্যৱস্থাৰ যি আনুষংগিক বস্তু আছে সেইসমূহ আমাৰ জিলাখনৰ ভিতৰত বিয়পি পৰিব। কিন্তু স্বাধীনতাৰ 8 বছৰ পিছতো আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মানুহখিনিক সদায় আমি ছেপাৰেট কৰি ৰাখিছোঁ, যিসকলে আমাৰ মূল ভূমিৰ লগত, মূল ভূখণ্ডৰ লগত, জিলাখনৰ লগত সংযোগ স্থাপন কৰিব পৰা নাই। মহোদয়, বামনডুংৰাৰ পৰা খোলাবান্ধালৈ যদি দলং এখন নিৰ্মাণ কৰা হয়, তেনেহ'লে 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, যি নতুনকৈ আমিনগাঁৱৰ পৰা বৰপেটালৈ ঘোষণা কৰা হৈছে, 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, যিটো জালুকবাৰীৰ পৰা গোৱালপাৰালৈ গৈছে, 32 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, যিটো বৰপেটা ৰোডৰ পৰা বা আৰু দূৰৰ পৰা গুৱাহাটীলৈকে আহিছে, এই আটাইখিনি পথৰ সংযোগ মাত্ৰ 40 কিলোমিটাৰৰ ভিতৰতে সমাপ্ত হ'ব। মহোদয়, এই দলংখন নিৰ্মাণৰ লগে লগে ভূটানৰ পৰা আৰম্ভ কৰি মেঘালয় হৈ বাংলাদেশলৈকে এটা সুন্দৰ এটা পথৰ যাতায়াত চলিব। মহোদয়, এই দলং নিৰ্মাণৰ লগে লগে হাজাৰ হাজাৰ বিঘা ভূমি, যিসমূহ ভূমি বৰ্তমান চৰ নতুবা নদীৰ বুকুত আছে, সেই ভূমিসমূহো জাগি উঠিব, য'ত কৃষি আৰু বসপোযোগী হৈ পৰিব। মহোদয়, এই দলং নিৰ্মাণৰ লগে লগেই আমাৰ ব্ৰহ্মপুত্ৰৰ ইপাৰ আৰু সিপাৰত যি গৰাখহনীয়াৰ সমস্যা অন্তত আছে, অন্তত 2-4-5 কিলোমিটাৰৰ ভিতৰত গৰাখহনীয়াৰ সমস্যাও চিৰদিনৰ কাৰণে নাইকিয়া হৈ যাব। মহোদয়, এই দলং নিৰ্মাণৰ লগে লগেই আমাৰ মহাপুৰুষীয়া সত্ৰ সংস্কৃতিৰ অন্যতম পীঠস্থান বৰপেটাৰ লগত চমৰীয়া সত্ৰৰ এটা যোগসূত্ৰ স্থাপন হ'ব। মহোদয়, বৰপেটাৰ লগত গোৱালপাৰা এটা প্ৰত্যক্ষ ডাইৰেক্ট কানেকশ্যন পাব। মহোদয়, বৰপেটাৰ যি কৃষিজাত সা সামগ্ৰীৰ বজাৰ আৰু পথাৰ, সেই পথাৰসমূহ মূলতঃ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে, আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমাৰ যি কৃষি অৰ্থনীতি সেয়া ঠন ধৰি উঠিব, আৰু ৰাজ্যৰ কৃষি অৰ্থনীতিৰ কাৰণে আমাৰ চৰাঞ্চলৰ নদীৰ 2 পাৰৰ মানুহে যি ধৰণে একত্ৰিতভাৱে কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰিব, সেয়া অতি গুৰুত্বপূৰ্ণ। আৰু আমি ভাবোঁ ৰাজ্যৰ এটা মেজৰ চেঞ্জৰ কাৰণে ৰাজ্যৰ কৃষি অৰ্থনীতি যুগ নিৰ্মাণ কৰা হ'ব। মহোদয়, বৰপেটা জিলাবাসী স্বাধীনতাৰ পিছৰ পৰাই যিহেতু বঞ্চিত হৈ আছোঁ, আমি আশা কৰিছোঁ যে আজিৰ সদনত এই কথাৰ এটি সদুত্তৰ পাম যে বৰপেটা জিলাখনৰ মাজত এখন দলং হ'ব। বৰপেটা জিলাৰ দলংখনে আমাৰ কেৱল বৰপেটাবাসীকে লাভান্বিত কৰিব তেনেকুৱা নহয়, বৰপেটাৰ জিলাৰ দলংখনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা অৰ্থাৎ চাউথ কামৰূপ বুলি যাক কোৱা যায়, চাউথ কামৰূপৰ লগত একদম প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিব, গোৱালপাৰা জিলাৰ লগত প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিব। বৰপেটা জিলাত যিমান মানুহ, য'ত আজি মাষ্টৰ যাবলৈ টান পায়, য'ত আজি বিভিন্নজনে চাকৰি বাকৰি কৰি সেৱা পহুচাই দিবলৈ টান পায়, কাৰণ চৰাঞ্চল ঘূৰি যাব লাগে 150 কিলোমিটাৰ, নাৱত যাব লাগে 3 ঘণ্টা, য'ত টান পায়, সেয়া আপদ নহয়, বিপদ নহয়, এটা সুন্দৰ জাগা হ'ব, য'ত সকলো ধৰণৰ সপোন সকলোৱে দেখিব পাৰিব। কম সময়ত বৰপেটা টাউনৰ পৰা 15-20 মিনিটৰ ভিতৰত গৈ ব্ৰহ্মপুত্ৰৰ সিপাৰত গৈ কোনোবাই মাষ্টৰী কৰি আহিব, কোনোবাই ডাক্তৰী কৰি আহিব, কোনোবাই অন্য কাম কৰি আহিব। আজি মহোদয়, যদি আপোনাক ব্ৰহ্মপুত্ৰ নদীৰে যাব দিয়া হয়, আজি উত্তাল নদী, আপুনি চাব 2 দিন পিছে পিছে ব্ৰহ্মপুত্ৰত ফেৰী আবদ্ধ হ'ব। আপুনি চাব মহোদয়, 2 দিন পিছে পিছে এই ধৰণৰ খবৰ আহিছে যে নাও ডুবিছে। মহোদয়, আপুনি চাব
যে তাতে কৰবাত জুই জ্বলিছে সেই জুই নোৱাবলৈ গাড়ী পৰ্যন্ত যাবলৈ নাই মানুহ আবদ্ধ হৈছে মানুহ এনেকুৱাকে ঝুঁকিপূৰ্ণভাৱে বসবাস কৰিব লাগে গতিকে মহোদয় এখন দলঙে যদি এটি জনজীৱন সলনি কৰি দিব পাৰে এখন দলঙে যদি লাখ লাখ মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে এখন দলঙে যদি ৰাজ্যৰ কৃষি অৰ্থনীতি শিক্ষা স্বাস্থ্য আৰু অন্যান্য কাম-কাজ প্ৰশাসনিক কাম-কাজত যদি যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰে মই ভাবো এই সদনৰ শতজন সদস্যই এক মুখে স্বীকাৰ কৰিব বৰপেটাত এখন দলং হোৱা উচিত আৰু মই ভাবো সদনৰ প্ৰতিজন সদস্যৰ পৰা এই ক্ষেত্ৰত সমৰ্থন পাম বৰপেটা জিলাবাসী এখন দলং পাব যি দলঙৰ সপোন আমাৰ পূৰ্বজসকলে দেখিছিল আমি আজিৰ প্ৰজন্মই দেখিছো আশা কৰিছো যে আমাৰ এই প্ৰজন্মই সপোনটো শেষ কৰি বাস্তৱত পৰিণত কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ধচাহচিকে ধন্যবাদ দিবলৈ ইয়াতে আৰু সুযোগ পাম যে তেখেতে বৰপেটা জিলাত দলং ডিক্লেয়াৰ কৰিছে এই প্ৰস্তাৱক আপুনি সদনৰ সকলোৰে ভোট সাপেক্ষে গ্ৰহণ কৰিব বুলি মই আশা